পুনৰীক্ষণ সভা আয়োজন কৰিছোঁ আৰু এই পুনৰীক্ষণ সভাৰ মূল উদ্দেশ্যটো হৈছে যে আদিবাসী চেংগেল অভিযান কেন্দ্ৰীয় সভাপতি সন্মানীয় শ্ৰীযুত চালখান মুৰ্মু বাবুৰ নেতৃত্বত বিগত 1980 চনৰ পৰা সমগ্ৰ ভাৰতবৰ্ষৰ আদিবাসী সাঁওতাল তথা সমূহ আদিবাসীসকলক একত্ৰিত কৰি নিজৰ যি সাংবিধানিক অধিকাৰ ভাষা জাতি ধৰ্ম আৰু रोजगार ৰক্ষা কৰাৰ বাবে এই সংগ্ৰামটো আমাৰ অব্যাহত আছে। কিন্তু ইয়াৰ মাজতে আমি কাম কৰাত বহুতো আমাৰ সমাজতে বহু ধৰণৰ ত্ৰুটিটো দেখি পাই আমাৰ সমাজত আজিলৈকে পৰিৱৰ্তন একোই নাই আৰু যাৰ কাৰণে আজি আমি আদিবাসী চেংগেল অভিযানে যোৱা কেইমাহ আগৰ পৰা আমাৰ সমাজত নেতৃত্ব কৰি থকা আমাৰ যি মুখ্য ভূমিকা পালন কৰে মাঝীসকল, এই মাঝীসকলে কিন্তু আজিলৈকে এই যে সমগ্ৰ আদিবাসী সমাজে কিয় নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছো ইয়াৰ কাৰণে সমাজত যি এজেণ্ডা হিচাপে আলোচনা কৰিব লাগিছিল সেই এজেণ্ডা হিচাপে কিন্তু আলোচনা কৰিবলৈ দেখা পোৱা নাযায়। যাৰ কাৰণে আমি বন্দে চালখান মুৰ্মুৰ নেতৃত্বত এখন অভিযান আৰম্ভ কৰিছোঁ। সেই অভিযানখনৰ নাম হৈছে গাঁও বুঢ়া বদলাও গাঁও বচাও। ইয়াৰ 5খন আমি উত্তৰতা দিছোঁ কিয় যে আমাৰ গাঁৱৰ গাঁওবুঢ়াসকলক বদলাব লাগে। 1 নম্বৰ কাৰণটো হৈছে যে আমাৰ সমাজত কাৰ্য কৰি থকা সমূহ গাঁওবুঢ়াসকল অধিকাংশ গাঁওবুঢ়াসকলে কিন্তু সমাজক কেনেকৈ বচাব লাগে ইয়াৰ কাৰণে কেতিয়াও আলোচনা নকৰে। আমি দেখিবলৈ পোৱা নাই, যাৰ কাৰণে আমি এতিয়া মানে আমাৰ যি এজেণ্ডা ভাষা জাতি ধৰ্ম रोजगार ইয়াক ৰক্ষা কৰিবলৈ হ'লে প্ৰতিখন গাঁৱৰ গাঁওবুঢ়াই যদি এই কামটো গাঁৱতে নেতৃত্ব কৰে তেতিয়াহ'লে নিশ্চয়কৈ আমি আমাৰ যি সংবিধানত থকা সমূহ অধিকাৰটো আমি পাব পাৰিম। কিন্তু এই কাৰ্যটো আমি দেখিবলৈ পোৱা নাই। ইয়াৰ কাৰণে গাঁওবুঢ়া বদলাও গাঁও বচাও লগতে আমাৰ সমাজত যি হাৰিয়া বুলি আমি কওঁ এই হাৰিয়াটো বিশেষকৈ যি আমাৰ প্ৰাকৃতিক দেৱতা মাৰাংগুৰু জাহেৰায়ু মৰেকু তুৰিকু যি আমাৰ পূজনীয় স্থান জাহেৰ থানত হাৰিয়াটো পূজা কৰাৰ কাৰণে সমাজত হাৰিয়াই হাৰিয়া হৈ গৈছে। ইয়াৰ কাৰণে আমি এইটোও শ্লোগানটো দিছোঁ যেতিয়ালৈকে আমি আদিবাসী সাঁওতালসকলে আমাৰ পূজনীয় স্থানৰ পৰা এই হাৰিয়াটোক আঁতৰ নকৰিম তেতিয়ালৈকে আমি কিন্তু আগবাঢ়ি যাব নোৱাৰিম। এই অভিযানটো আমাৰ চলি আছে। ইয়াৰ মাজতে এটা যি 5খন উৎসৰ কেজি এখন চিটফুট বুলি আমি কৈছোঁ এই চিটফুটটো গাঁৱে গাঁৱে বিতৰণটো চলি আছে আৰু এই বিতৰণত আমাৰ কিমানখিনি কামটো আগবাঢ়িছে ইয়াৰ কাৰণে আজি এই সমীক্ষা বৈঠক বা পুনৰীক্ষণ সভাটো আয়োজন কৰা হৈছে। ক'ব লাগিব যে যিখিনি মানে চৰকাৰ ভাৰতবৰ্ষত UPA যি আগত আছিল এতিয়া ইণ্ডিয়া বুলি কোৱা হয় আৰু বৰ্তমান শাসনত থকা NDA দুয়োখন চৰকাৰে কিন্তু ব্যৰ্থ হৈছে। কিয়নো যি আমাৰ সাংবিধানিক অধিকাৰ আমি জনজাতিকৰণৰ মৰ্যাদাটো পাব লাগে অসমত কিন্তু এতিয়ালৈকে আমাক প্ৰদান কৰিব পৰা নাই। তাৰমানে কি এইটোৱে বুজাইছে তেওঁলোকে আমাক বুজাব বিচাৰিছে যে ভাৰতবৰ্ষৰ যি সংবিধান এই সংবিধানটো কিজানি অসমত বেলেগ ধৰণৰ তেওঁলোকে কাম কৰিব বিচাৰে সেইটোৱে আমি কৰিব পাৰিছোঁ। গতিকে আমাৰ এইটোৱেই দাবী থাকিব যে অকল এই জনজাতিকৰণ মৰ্যাদাটো আমাক দিয়াটো হোৱা নাই কিন্তু ধৰ্মীয়ভাৱে যি স্বতন্ত্ৰতা আমাক প্ৰদান কৰিব লাগে। ভাৰতবৰ্ষত আপোনালোকে জানে প্ৰত্যেকখন 10 বছৰ মূৰে মূৰে লোকপিয়ল জনগণনা হয়। বৰ্তমানলৈকে কিন্তু লোকপিয়ল জনগণনাত আদিবাসীসকলৰ কাৰণে যি সুকীয়া ব্যৱস্থা হ'ব লাগিছিল সেই ব্যৱস্থাটো নাই। কাৰণ ভাৰতবৰ্ষত 6খন ধৰ্মৰ মান্যতা প্ৰাপ্ত আছে। এই 6খন ধৰ্মৰে জনগণনাটো হয় আৰু আমি আদিবাসীসকলক চক্ৰান্তমূলকভাৱে আমাক হিন্দু বা খ্ৰীষ্টানত জবৰদস্তি ধৰ্মান্তৰণ কৰা হৈ আছে। ইয়াক ৰোধ কৰিবলৈ হ'লে
আমাক অতি শীঘ্ৰে যি আমাৰ সংবিধানিক মৌলিক অধিকাৰ হয় সাৰনা ধৰ্মপদ আমাক প্ৰদান কৰিব লাগে। কিয়? কাৰণ যোৱা 2011 লোকপিয়ল জনগণনাত সমগ্ৰ ভাৰতবৰ্ষত আমি 50 লাখতকৈ অধিক আদিবাসীসকলে আমাৰ নিজৰ ধৰ্মৰ পৰিচয়টো আমি সাৰনা বুলি লিখিছোঁ। কিন্তু দুৰ্ভাগ্যৰ কথা যে আমাতকৈ কম সংখ্যক লেখা জৈনসকলক তেওঁলোকৰ জৈন ধৰ্মপদ প্ৰদান কৰা হ'ল, আমাক এতিয়ালৈকে প্ৰদান কৰা হোৱা নাই। আৰু ইয়াৰ কাৰণে বহুতে চালখান বৰুৱাৰ নেতৃত্বত আমি সমগ্ৰ ভাৰতবৰ্ষত আমাৰ আদিবাসীসকলক একত্ৰিত কৰাৰ কাৰণে আমাৰ অভিযানটো চলালোঁ। মোৰ নাম চহন হেম্ব্ৰম, মই অসম ৰাজ্যিক সভাপতি।